নমস্কাৰ। আজি হৈছে বুদ্ধ পূৰ্ণিমা। আজি আপোনালোকে ঘৰত কৰক এইসমূহ কাম। দেখিবলৈ পাব ঘৰত সুখ শান্তি আৰু হাতলৈ প্ৰচুৰ পৰিমাণে ধন সম্পত্তি আহিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এই 2026 বৰ্ষৰ মে' মাহৰ 1 তাৰিখ শুক্ৰবাৰে পৰিছে বুদ্ধ পূৰ্ণিমা। এইদিনা বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। বুদ্ধদেৱৰ জন্ম লাভ হৈছিল এইদিনা, জ্ঞান আৰু নিৰ্বাণ হৈছিল এইদিনা। সম্পৰ্কীয় ক্ষেত্ৰত এইদিনা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মনা গৈছে। শুভ মুহূৰ্ত আৰু পূজাৰ প্ৰণালীৰ বিষয়ে আমি সুন্দৰভাৱে জানি লোৱাটো দৰকাৰ। হিন্দু ধৰ্মৰ অনুসৰি বহাগ মাহৰ পূৰ্ণিমাৰ তিথিত এই বিশেষ দিনটোত আমি বুদ্ধ পূৰ্ণিমা পালন কৰোঁ। এই পবিত্ৰ দিনটোতেই বুদ্ধ পূৰ্ণিমা বা বুদ্ধদেৱৰ জন্মাষ্টমী নামেৰে জনা যায়। এই দিনটো কেৱল বুদ্ধ ধৰ্মৰ লোকৰ বাবে নহয়, হিন্দু ধৰ্মৰ লোকৰ বাবেও এই দিনটো অত্যন্ত বিশেষ আৰু জৰুৰী। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লোৱাটো উচিত। বুদ্ধ পূৰ্ণিমা আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে যে ভগৱান বুদ্ধজীৰ 3টা আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা এইদিনা সংঘটিত হৈছিল। তেওঁৰ জন্ম হৈছিল, তেওঁৰ এইদিনা জ্ঞান লাভ হৈছিল আৰু মহাপৰিনিৰ্বাণ বা চৰম মুক্তি হৈছিল। ইয়াৰ ফলত এই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মনা গৈছে। আধ্যাত্মিক দৃষ্টিকোণৰ পৰাও বছৰৰ আটাইতকৈ এই দিনটো শক্তিশালী দিন বুলি মনা যায় আৰু এই পূৰ্ণিমাক আটাইতকৈ শক্তিশালী পূৰ্ণিমা বুলি মনা গৈছে। কেৱল পূৰ্ণিমা তিথিয়েই নহয়, ইয়াৰ লগত কিছুমান আমাৰ শাস্ত্ৰৰো অংশ আছে। বাস্তুশাস্ত্ৰৰ অনুসৰি বহাগ মাহৰ এই শেষৰ তিথিটো অত্যন্ত জৰুৰী আৰু এই তিথিটো পৰিছে ত্ৰয়োদশীত। চতুৰ্দশী হৈছে আমাৰ পূৰ্ণিমা অতি পবিত্ৰ। ত্ৰয়োদশী নৰসিংহ জয়ন্তী, চতুৰ্দশীত হৈছে কুম জয়ন্তী আৰু পূৰ্ণিমা হৈছে আমাৰ বুদ্ধ পূৰ্ণিমা। সেইকাৰণে কোৱা হৈছে যে এই বুদ্ধ পূৰ্ণিমাৰ দিনটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। এই 3 দিনৰ ভিতৰতে সূৰ্যোদয়ৰ পূৰ্বে পবিত্ৰভাৱে আমি স্নান কৰিব লাগে আৰু সম্পূৰ্ণ নীতি নিয়মেৰে আমি পূজা পাতল পালন কৰিব লাগে। এনেধৰণে যদি আমি সদায় পূজা পাতল পালন কৰোঁ, দেখিবলৈ পাব আমাৰ ইটোৰ পিছত সিটো লাভ হ'বলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আমাৰ আগুৱাই যোৱাৰ সুযোগ নামি অহাৰ সম্ভাৱনা বৃদ্ধি পাবলৈ ধৰিব। বুদ্ধ পূৰ্ণিমাত যদি ঘৰতে কেইটামান আপোনালোকে কাম কৰে, তেনেহ'লে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, মানসিক অশান্তি দূৰ হৈ পৰিবলৈ ধৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰথমতে এই দিনটো ৰাতিপুৱা সোনকালে উঠি আপোনালোকে পবিত্ৰভাৱেৰে গা ধুব। গা ধোৱাৰ পিছত আপোনালোকে গংগা পানী গোটেই ঘৰত ছটিয়াব বিচাৰিলে ছটিয়াব পাৰিব, নাইবা গোটেই ঘৰত বিশুদ্ধ পানী আপোনালোকে ছটিয়াব আৰু আপোনালোকৰ ঘৰৰ সন্মুখত এগছি চাকি বন্তি জ্বলাব আৰু লোকৰ প্ৰয়োজনীয় অনুসৰি সামগ্ৰী আপোনালোকে আনিবলৈ চেষ্টা কৰিব। কোনো দৰিদ্ৰ মানুহৰ আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰিব। দৰিদ্ৰ মানুহক কি দৰকাৰ সেইটো আপোনালোকে জানি তাৰ পৰা আপোনালোকে কিবা এটা বস্তু তেওঁলোকক দান কৰিবলৈ চেষ্টা কৰিব। খোৱা বোৱা বস্তু তেওঁলোকক দিব পাৰে, কাপোৰো আপোনালোকে দান কৰিব পাৰে। এনেকৈ কৰিলে আপোনালোকৰ আহিব লগা সকলোবোৰ দিন অনুকূল হৈ পৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বুদ্ধদেৱৰ লগে লগে মা লক্ষ্মীৰো পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বুদ্ধ পূৰ্ণিমাৰ দিনটোত ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ পূজা কৰাটো অত্যন্ত দৰকাৰী। শাস্ত্ৰৰ অনুসৰি এই দিনটো যদি শ্ৰী বিষ্ণুৰ সহস্ৰ পাঠ বা গীতা পাঠ ঘৰত কৰাব পাৰে, তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব। আপোনালোকৰ জ্ঞান বৃদ্ধি পাবলৈ ধৰিব, সকলো ক্ষেত্ৰতে সফলতা আহিবলৈ ধৰিব আৰু ঘৰত হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ প্ৰবল সম্ভাৱনা থাকি যাব। সেই গতিকে এই বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনালোকে বিষ্ণু সহস্ৰ পাঠ বা গীতা পাঠ কৰাবলৈ একেবাৰে নাপাহৰিব। এনে কৰিলে ঘৰত পবিত্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো নিগেটিভ শক্তি দূৰ হৈ পৰিব। সাক্ষাৎ মা লক্ষ্মী আৰু ভগৱান বিষ্ণু আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিবলৈ ধৰিব। পূৰ্ণিমাৰ ৰাতি চন্দ্ৰলৈ পানী অৰ্পণ কৰাৰ পৰম্পৰা বহু যুগৰ পৰা চলি আহিছে। বিশ্বাস কৰা হয় যে এইদিনা এনেধৰণে কৰিলে মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পায়, অৰ্থৰ অৱস্থা উন্নত হৈ পৰিব। আপোনালোকে সন্ধ্যা লাগি ভাগি যোৱাৰ পিছত আপোনালোকে সেই পূৰ্ণিমাৰ দিনা বা আজি আপোনালোকে চন্দ্ৰলৈ পানী অৰ্পণ কৰিব বা পানী নিবেদন কৰিব। এনে কৰিলে আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা
উন্নতি হ'বলৈ ধৰিব, এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিবলৈ ধৰিব। এই দিনটোত শুদ্ধ বগা ৰঙৰ কাপোৰ পৰিধান কৰি ধ্যান কৰিলে আপোনালোকৰ মন মগজু শান্ত হৈ পৰিব। আপোনালোকৰ নতুন আধ্যাত্মিক শক্তি জাগ্ৰত হ'বলৈ ধৰিব। ইয়াৰ দ্বাৰা মন শান্ত হৈ পৰিব, আত্মা শান্ত হ'ব আৰু জ্ঞান শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ধ্যান কেন্দ্ৰিত হৈ পৰিব। সেই গতিকে এইদিনা আপোনালোকে অকণমান সময় হ'লেও বা 5 মিনিট সময় হ'লেও অকণমান ধ্যান কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সকলো উন্নত হৈ পৰিব। এইদিনা যদি মন্দিৰ দৰ্শন কৰিব পাৰে তেনেহ'লে আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। বুদ্ধ পূৰ্ণিমাৰ দিনটোত ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ পূজা কৰাটো অত্যন্ত দৰকাৰী। শাস্ত্ৰৰ অনুসৰি এই দিনটোত যদি শ্ৰী বিষ্ণুৰ সহস্ৰ পাঠ বা গীতা পাঠ ঘৰত কৰাব পাৰে তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব। আপোনালোকৰ জ্ঞান বৃদ্ধি পাবলৈ ধৰিব, সকলো ক্ষেত্ৰতে সফলতা আহিবলৈ ধৰিব আৰু ঘৰত হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ প্ৰবল সম্ভাৱনা থাকি যাব। সেই গতিকে এই বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনালোকে বিষ্ণু সহস্ৰ পাঠ বা গীতা পাঠ কৰাবলৈ একেবাৰে নাপাহৰিব। এনে কৰিলে ঘৰত পবিত্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো নিগেটিভ শক্তি দূৰ হৈ পৰিব। সাক্ষাৎ মা লক্ষ্মী আৰু ভগৱান বিষ্ণু আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিবলৈ ধৰিব। এই দিনটো ৰাতিপুৱা সোনকালে উঠি আপোনালোকে পবিত্ৰ ভাৱেৰে গা ধুব। গা ধোৱাৰ পিছত আপোনালোকে গংগা পানী গোটেই ঘৰত ছটিয়াব বিচাৰিলে ছটিয়াব পাৰিব, নাইবা গোটেই ঘৰত বিশুদ্ধ পানী আপোনালোকে ছটিয়াব আৰু আপোনালোকৰ ঘৰৰ সন্মুখত এগছি চাকি বন্তি জ্বলাব আৰু লোকৰ প্ৰয়োজনীয় অনুসৰি সামগ্ৰী আপোনালোকে আনিবলৈ চেষ্টা কৰিব। কোনো দৰিদ্ৰ মানুহৰ আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰিব। দৰিদ্ৰ মানুহক কি দৰকাৰ সেইটো আপোনালোকে জানি তাৰ পৰা আপোনালোকে কিবা এটা বস্তু তেওঁলোকক দান কৰিবলৈ চেষ্টা কৰিব। খোৱা বোৱা বস্তু তেওঁলোকক দিব পাৰে, কাপোৰো আপোনালোকে দান কৰিব পাৰে। এনেকৈ কৰিলে আপোনালোকৰ আহিব লগা সকলোবোৰ দিন অনুকূল হৈ পৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বুদ্ধদেৱৰ লগে লগে মা লক্ষ্মীৰো পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। এই বুদ্ধ পূৰ্ণিমাৰ দিনাৰ সন্ধ্যাৰ সময়ত বৰগছৰ তলত বা আহঁত গছৰ তলত বা বেলগছৰ তলত এগছি আপোনালোকে নিশ্চয় চাকি জ্বলাব। এনে কৰিলে শুভ বুলি গণ্য কৰা হয় শাস্ত্ৰৰ অনুসৰি। যদি বৰগছৰ তলত, আহঁত গছৰ তলত আৰু বেলগছৰ তলত আপোনালোকে এগছি চাকি জ্বলাব পাৰে তেনেহ'লে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আহিব লগা দিনবোৰ আপোনালোকৰ উন্নত হৈ পৰিব, ভাগ্যৰ পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ'বলৈ ধৰিব, শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ধ্যান কেন্দ্ৰীভূত হৈ পৰিব। সকলো ফালৰ পৰা ঘৰত উন্নতি হৈ পৰিব। কৰ্মক্ষেত্ৰত আগুৱাই যোৱাৰ সুযোগ আপোনালোকে লাভ কৰিবলৈও সক্ষম হ'ব।